Hello guys, welcome back to my new video. মই মাত্ৰ অলপমান আপোনালোকে গম পাইছে হ'বলা চৰ্দি নিচিনা হৈ আছে মানে একদিন বেমাৰ হৈ আছিল মোৰ ভিডিঅ' কৰা মানে হল 2-3 দিন মান তেনেকুৱা ইয়াৰ যিটো আগৰ ভিডিঅ' দিছিলোঁ মই হেতু জানো কেদিনৰ মত দিছো না জানো আৰু তো বেমাৰ হৈ আছিল জ্বৰ হৈ হেদিনা বিছনাত পৰি আছিলোঁ ঔষধ নোখোৱাকৈ জ্বৰটো ভাল হ'ল কিন্তু এতিয়া কাহ আৰু চৰ্দিটো আছে এটো ভাল হৈ যাব আৰু পিছত মই ইমান কমজোৰ নহয় কিন্তু জ্বৰ হ'লে আকৌ কমজোৰ হৈ পৰি থাকোঁ একো নাই এতিয়া ধুনীয়াকৈ মই ৰুম চুম খাইলোঁ বিছনা বতৰ পাইলোঁ কি ধুনীয়া চাফা কৰি থৈছোঁ আজি সোনকালে এতিয়া ধুনীয়াকৈ গাটো ধুমগৈ গাটো ধুই কৰি আহি পূজা দিম তাৰপিছত ভাত ৰাতি বনাইছিলোঁ মই ভাজি ভাত কেইটামান আছে নেকি নাজানো বনাম আৰু কিবা আৰু এইপিনে পাণ তামোল লৈ লৈছোঁ এয়া চাওক পাণ তামোল মানে মোৰ ৰাতিপুৱা নাখালে শান্তিয়ে নালাগে পাণ নাছিল ঘৰত আমাৰ পিছপিনে যাই মই পাণ ছিগি লৈ আহিছোঁ আমাৰ গছৰ পৰা মায়ে গম পালে মোক গালি দিব খাই থৈ দিওঁ আপোনাৰ একদম পিছত দেখাই আছোঁ বাকীখিনি দেই বাই দিব নাছিলে বাই নহয় তো মই গা ধুই কৰি উঠিলোঁ ধুনীয়াকৈ এতিয়া বহি আছোঁ অলপমান আৰু আজি অলপ ষ্টাইল কৰিছোঁ কেনেকুৱা লাগিছে তো আমাৰ লাৰুক মানে আজিও বান্ধিয়ে থৈ দিছোঁ এৰি দিয়া নাই হ'ল 2 দিনমান আগত মানে সেই ল'ৰাটো যে যিটোৱে মানে अबे जल्दी बोल कल सुबह पनवेल निकलना है পৰিছিল আমাৰ বাটত সেইটো ল'ৰাই মানে আকৌ সি ভুকোতে মানে পিছত সি আকৌ তাক মাৰিবলৈ মানে কোৰ এখন দাঙি লৈ আহিছিল মামুনিহঁতৰ ঘৰৰ পৰা তাক মানে মাৰিব আহিছিল তো মানে এইপিনে তাক কামোৰাই নাই সি মানে এনেকুৱা অত্যাচাৰ কৰি থাকিলেতো পিছততো কামুৰিবই পিছত আমাকতো দুখ দিলে নহ'ব যে আমি কুকুৰ জপাই দিওঁ বুলি সেইটো ক'লেতো পিছত নামানিম আৰু যদি তেনেকুৱা নেক্সট টাইম কৰে আপোনালোকক ভিডিঅ' বনাই দেখাম মই যদি তেনেকুৱা কৰে নেক্সট টাইম তো এতিয়া হৈ গ'লগৈ 2 দিনমান বেছি হৈ গ'লগৈ তাক বান্ধাইয়ে থৈছোঁ আৰু সন্ধিয়া এৰি দিওঁ এনেই দিনটো বান্ধাই থাকে তো এতিয়া আছোঁ মই এনেই বহি তো কালি মই ভিডিঅ'টোত কৈছিলোঁ আমাৰ এইপিনে বঙালীবিলাক এনেকুৱাই বুলি সেইবুলি মই গোটেই জাতিটোক কোৱা নাই আছে একে ঘৰমান ইয়াতে মানে একদম শান্তি নোহোৱা কৰি পেলাই কেতিয়াবা মানে এনেই নোহোৱা কথাবিলাক ওলাব মানে আছে আৰু কিছুমান মানুহ পাগল অলপ টাইম তাকে আকৌ কোনোবাই চালে ভিডিঅ'টো চবে আকৌ ভাবিব নহয় গোটেই জাতটোকে কৈছে বুলি সিহঁতে আমাৰ অসমীয়া জাতক লৈ জাতে পাতে ধৰি থাকে কিন্তু আমি আকৌ সিহঁতক জাতত ধৰিব নাযাওঁ তেনেকুৱাই আৰু তেতিয়া এনেই বহি আছিলোঁ অলপমান যাওঁ বাটৰ পিনে আমাৰ গৰুকেইটাৰ ওচৰত মই মানে গিলৰ ওচৰতে বহি আছোঁ আৰু গৰুকেইটা দেখা পাই আছোঁ এপিনৰ পৰা সিহঁতৰ ওচৰৰ পৰা হৈ যায় অলপমান তেয়া খুৰীয়ে পানী দিছে গৰুকেইটাক আমাৰ সিহঁতৰ ঘৰৰ পৰা আনি মানে এনেকৈ সিহঁতক কিবা ভাতৰ মাৰ এনেকৈ ৰৈ গ'লে দি দিয়ে আমাৰ গৰুকেইটাক খাবলৈ পানী দিলোঁহে বাৰু কিন্তু সিহঁতে মানে যিমানে পায় সিমানে খাই থাকিব আৰু তেনেকুৱাই তো মই ৰিল এটা বনাইছিলোঁ ইনষ্টাগ্ৰামত আপোনালোকে চাব মানে মোৰ কিবা শনিয়ে লাগি আছে নেকি ক'তো মোৰ একোৱে নহয় নে ইনষ্টাগ্ৰামত মোৰ কিবা ভাইৰেল 1K কেতিয়াবা পাৰ হৈ যায় ভিডিঅ'বিলাকৰ কিন্তু লাইক নাহে বেছিকৈ কেতিয়াবা অকল লাইক আহে কেইটামান ভিউজ বেছিকৈ নাহে মানে এনেকুৱা কিয় হয় নাজানো মানে কেনেকুৱা ধৰণৰ কি বনাম মই তাকে বিচাৰি নাপাওঁ আৰু গাইছ মোক কমেণ্ট কৰিবচোন মই কেনেকুৱা মানে কণ্টেণ্ট বনালে ভাল হ'ব নিজৰ মই নিজে বিচাৰি নাপাওঁ তো গাইছ মই এতিয়া গছৰ তল পালোহি মই ভাবিছিলোঁ দোকানলৈ যাম কিবা ঠাণ্ডা এটা খাম বুলি কিন্তু চৰ্দি লাগি আছে তো মই সেইদিনা মানে আইচক্ৰীম খাবলৈ নেৰিলোঁ আইচক্ৰীম খাই দিলোঁ তাৰপিছত জ্বৰ হ'ল তাৰপিছতো আকৌ জ্বৰটো ভাল হ'ল এদিনৰ পিছত তাৰপিছত আকৌ খালোঁ ফ্ৰিজৰ পানী এতিয়া চৰ্দিটো লাগি আছে এতিয়া ভাবিছোঁ আকৌ ষ্টিং এটা খাই আহোঁগৈ ঠাণ্ডা মানে যিমান জ্বৰ মই খাবলৈ নেৰোঁ খামেই যায় এতিয়া দোকানত কিন্তু আহি থাকোঁতে যি ৰ'দ মানে একদম টেংকৈ লাগিছে গোটেই ৰ'দটো অকণমান গছৰ তলত ৰৈছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে আৰু কেইমাহ আগততো একেবাৰে এনেকুৱা গৰম দিছিলোঁ বতাহে নাছিল তো এইকেইদিন তেওঁ অকণমান বতাহ মাৰি আছে ভাল লাগি আছে তো এতিয়া যাওঁ ধুনীয়াকৈ কিনিলা হৈ যায় তো মই দোকানত ৰৈ থাকি ঘৰলৈ গুচি আহিলোঁ মানে দোকানত মানুহে নাছিল কোনো সিহঁতৰ ঘৰতো মাতিলোঁ কোনো নাপালোঁ তো মানে যোনদিনা মই খাব লওঁ তেনেকুৱাই হয় ইয়াত আছে গাখীৰ অলপ আছিল তাতে পানী গৰম কৰিছোঁ এতিয়া সেইখিনি দি গাখীৰ চাহ বনাম ধুনীয়াকৈ খাম মায়ে মই তো
এয়া পুৰি বনাইছিলোঁ, এতিয়া গাখীৰ চাহৰ লগত আৰামছে খাই আছোঁ। আৰু আজি খাম গাহৰি মাংস। আজি মানে বুধবাৰ বজাৰ আছিল আমাৰ এইপিনে, এজাবাৰীত বজাৰ বহে সদায় বুধবাৰে। তো এই ওচৰৰ খুৰাজনে মাংস আনিছিল গাহৰি, 100 টকা আৰু কমকৈ তেওঁ। সেইখিনিকে বনাম, খাম আৰু মায়ে মই ধুনীয়াকৈ। লাৰু তাক এৰি দিলোঁ মানে, তেতিয়া মানে এৰি লৈও ঘৰৰ ভিতৰত দৰ্জা মাৰি থৈ দিছিলোঁ, তাক খং উঠি আছিল। তেতিয়া আজি হৈছে নেক্সট ডে, আৰু এজনী ৰশ্মি টোপনি মাৰি আছে, মোৰ লগত মোবাইল চাই আছিল। তো ফেনখনো চলি আছে আৰু বতাহ লৈ লৈ তাই ধুনীয়াকৈ টোপনি গ'ল। আৰু আজি মানে অলপমান কাম কৰিলোঁ মই, আমাৰ এইয়া বাহিৰত জামডাল বহুত অলপ সেইটো চাইডে হালি গৈছিল। তাত মই জামডালত মানে দুবাৰমান চেষ্টা কৰিলোঁ, উঠিব নোৱাৰিলোঁ। পিছত জখলাডাল লৈ পেলাই উঠিলোঁ। উঠাৰ পিছত এই সেইপিনে বাগৰি থকা দানিকেইটা মানে কাটি দিলোঁ, নহ'লে মানে একদম বতাহটো আহে বাৰু, কিন্তু এইকেইদিন অলপ বৰষুণৰ নিচিনাও হৈ আছে, আৰু ৰ'দটো মানে সেইটো চাইডে নপৰাৰ কাৰণে সেই তলৰ যিখিনি মাটিখিনি গোটেই মানে একদম সেউজীয়া চামনি পৰা নিচিনা তেনেকুৱা হৈ গৈছে। সেইটো কাৰণে দানিটো কাটি দিলোঁ, অকণমান ৰ'দ আহিলে মাটিখিনি শুকাবও অলপ ভালো হ'ব। এনেকেই আৰামত টোপনি মাৰি আছে। চ' কালি মানে মই ভিডিঅ' কৰিব পাহৰিলোঁ, তাৰপিছতে গাহৰি মাংস আনিছিল, সেয়া বনালোঁ, ধুনীয়াকৈ খালোঁ কৰিলোঁ। তো এতিয়া আৰু আপোনালোকক কি দেখাম, এতিয়া দেখাবলগীয়া একোৱেই নাই। আকৌ পিছত নেক্সট ভিডিঅ'ত লগ পাম আৰু। তো আজিলৈ বাই বাই দেই গাইজ।